নলবাৰী জিলাৰ জয়সাগৰত গৰু চুৰিৰ ঘটনা। ভিডিপিৰ নিষ্ক্ৰিয়তাৰ সুযোগ লৈ অঞ্চলটোত বাৰে বাৰে চুৰি হৈ আহিছে গৰু। আৰক্ষীক জবাবদিহি স্থানীয় ৰাইজৰ। নেৰানেপেৰা বৰষুণৰ মাজতে নলবাৰী জিলাৰ ১ নং জয়সাগৰ গাঁও নিবাসী গুণেন্দ্ৰ ৰায় চৌধুৰী আৰু নীলিমা ৰায় চৌধুৰীৰ গোহালিৰ শিকলি কাটি চুৰি কৰে গাই গৰু। উল্লেখ্য যে গাঁওখনত ভিডিপি পাৰ্টি আছে যদিও ডিউটি নকৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজৰ লগতে ভুক্তভোগী পৰিয়ালৰ লোকে। বিজেপি ডিউটিৰ পইচাকেইটা এনে খাইছে, সেইগিলান উঠাই দিব লাগে। আমাৰ পইচা টকা যিটো ডিউটি নাই, কোনো নকৰে। ভিডিপি ডিউটি ক'ত নকৰে? ইয়াত জয়সাগৰত নাছে, কৰা নাই। সেইগিলান হেৰি কৰিব লাগে, চব থানায়ো হেৰি ৰিপৰ্টটো ল'ব লাগে। পইচাটো এনে খাইছে ঘূৰি ফুৰে। মই কৈছোঁ হেৰি এই আমাৰ জয়সাগৰত ভিডিপি ডিউটি নকৰে। আপোনালোকে অলপমান অনুসন্ধান ল'ব লাগে। দ্য নিউজলেণ্ডছ অবিৰত তথ্যানুসন্ধান, আপোনাৰ সেৱাত খবৰ সন্ধান। দ্য নিউজলেণ্ড।